নমস্কাৰ আলহীসকল, আপোনালোক নিশ্চয় ইতিমধ্যে গম পাই গৈছে যে 2026 চনৰ চূড়ান্ত ভোটৰ তালিকাখন ইতিমধ্যে প্ৰকাশ পাই গ'ল। কিছুদিন আগতে অৰ্থাৎ 2025 চনৰ শেষৰ ফালে এই ভোটাৰ লিষ্টখনৰ এখন খচৰা প্ৰকাশ পাইছিল, অৰ্থাৎ যিখন ফাইনেল নাছিল, এনে থুলমূল এটা আভাস প্ৰকাশ কৰি দিয়া হৈছিল। তাৰ পিছত SIR হ'ল, কিবা কিবি নাম কৰ্তন এডিং কিবা কিবি হৈ গ'ল। এতিয়া ফাইনেলি 10 ফেব্ৰুৱাৰী 2026 চনৰ দিনা ফাইনেল বা চূড়ান্ত ভোটাৰ লিষ্টখন প্ৰকাশ পাই গ'ল। সেইখন লিষ্টত আপোনাৰ নাম আছেনে নাই সেইটো খুবেই দৰকাৰী, কাৰণ এইখন চূড়ান্ত ভোটাৰ তালিকা। এইখন অনুযায়ী 2026 চনৰ অসমৰ নিৰ্বাচন হ'বলৈ গৈ আছে। তো সেইবাবে সেই লিষ্টখন আপোনাৰ চোৱাটো খুবেই জৰুৰী, আৰু সেই লিষ্টখন চাবলৈ আপোনাৰ কোনো কম্পিউটাৰৰ তাতে যাব নালাগে বা আপোনাৰ বিএলৰ তাতেও যাব নালাগে। সেইবিলাকতো অলপ লেট আহিব। আপুনি আজিয়েই জানি লওক এই ভিডিঅ'টোৰ যোগেদি নিজৰ মোবাইলতে 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকাখন ডাউনলোড কৰি লয়। তো মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম আপুনি কেনেকৈ 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকাখন নিজৰ মোবাইলত বহি নিজেই ডাউনলোড কৰি চাই ল'ব পাৰে যে আপোনাৰ নামটো আছেনে কৰ্তন কৰা হৈছে। তো তাৰ বাবে মই মোৰ মোবাইলৰ স্ক্ৰীণত এতিয়া আপোনালোকক লৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই দি আছোঁ আপুনি কেনেকৈ আপোনালোকৰ অঞ্চলৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰি আপোনাৰ নাম আছেনে নাই চাই ল'ব পাৰিব। আপোনাৰ মোবাইল ফোনটোত এই ৱেবছাইটটোলৈ আপুনি যাব লাগিব। তো এই ৱেবছাইটটোলৈ সিধাকৈ ডাইৰেক্টলি যাবৰ বাবে মই এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। সেই লিংকটোত ক্লিক কৰিলে ডাইৰেক্ট এই ৱেবছাইটটোত আহিব। নহ'লে আপুনি আপোনাৰ মোবাইলৰ গুগল বা ক্ৰমত গৈ এইটো চাৰ্চ কৰি দিব। আপোনাৰ ডিছপ্লেত যিটো হৈ আছে এইটো একদম চিধা এই কথাখিনি লিখি ইয়াত চাৰ্চ কৰি দিব লাগিব। তো দিয়াৰ পিছত লগে লগে এইটো ৱেবছাইট খোল খাব। দুটা প্ৰচেছ হয়। তো এনেকৈ লিখি চাৰ্চ কৰি দিব, নহ'লে ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা আহিব। তো ফাৰ্ষ্ট ষ্টেট ছিলেক্ট কৰিব লাগিব। তো এইটো অসম। ইয়াৰ অফ ৰিভিশ্যন 2026। ৰোল টাইপ যে ইয়াত আছে এইটো ফাইনেল ৰোল 2026 হ'ব লাগিব। ড্ৰেপ ৰোল হ'লে আগৰটো যিটো চূড়ান্ত নাছিল, আমাকতো চূড়ান্তটো লাগে, সেইবাবে ফাইনেল ৰোল 2016ত ক্লিক কৰি দিব লাগিব। 2026ত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ছাপ'জ মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট, মই ধুবুৰী ছিলেক্ট কৰিছোঁ। তাৰপিছত এছেম্বলি ছিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপোনাৰ যিটো কি সমষ্টি, মোৰ সমষ্টি 6 নং গোলকগঞ্জ ইয়াত ছিলেক্ট কৰি দিছোঁ। তাৰপিছত লেংগুৱেজ অসমীয়া এইটো আগতে পৰি থাকিব, আৰু ইয়াত কেপচাৰটো মাৰিব লাগিব। সেইখিনি যিটো দেখাই আছে সেইটো ছেম মাৰিব লাগিব। মোৰ ইয়াত কৈছে 5MAC2B। এইটো প্ৰত্যেকবাৰে চেঞ্জ হয়। আপোনাৰ ডিছপ্লেত যিটো আহিব আপুনি সেইটো লিখিব লাগিব। তাৰপিছত আপুনি ডাউনলোড নিম মাৰিব, তলত আহিব আপোনাৰ যিটো ভোট গ্ৰহণ কেন্দ্ৰ সেইটোৰ নাম মাৰিব লাগিব। তো ইয়াত চাৰ্চ কৰি দিব আপোনাৰ স্কুলখনৰ নাম কি। মোৰ স্কুলখনৰ নাম ছাপ'জ এটা মাৰি দিওঁ, কি দিওঁ, 2030 নং LP স্কুল। ইয়াত আহি গৈছে। অলপ চাৰ্চ কৰোঁতে হিন্দীতে 2030 নং পাগলাৰহাট LP স্কুল। ইয়াত ক্লিক কৰিব, হৈ গৈছে ছিলেক্ট। টিকটো দিব লাগিব। টিক দিলেহে সেইখন স্কুলৰ ডাউনলোড হ'ব। যিহেতু মোৰ সেইখন স্কুলত, আপোনাৰ যিখন স্কুলত আপুনি সেইখন স্কুলত ক্লিক কৰি ডাউনলোড ছিলেক্ট PDF। অলপ সময় দিব, ডাউনলোড হৈ গ'ল ফাইনেলি। অ'কে, ডাউনলোড হোৱাৰ পিছত আপুনি অ'পেন কৰিব। এইটো ফাইনেলি PDFখন আপোনাৰ মোবাইলত ডাউনলোড হৈ গ'লে এই 2026 চনৰ ভোটৰ একেবাৰে চূড়ান্ত তালিকা। আপুনি ইয়াত চাই ল'ব পাৰে। প্ৰকাশনৰ তাৰিখ 10 তাৰিখ 2 মাৰ্চ 2026, অৰ্থাৎ যোৱাকালি ফেব্ৰুৱাৰীৰ 10 তাৰিখে এইখন ৰিলিজ হ'ল। এইখন হ'ল চূড়ান্ত ভোটাৰ লিষ্ট। এইখন অনুযায়ী 2026 চনৰ অসমৰ হ'বলগীয়া যিটো ভোট আছে সেইখিনি হ'ব।